কবিতা লিখি বিশ্ব অভিলেখ গোলাঘাটৰ এজন ছাত্ৰৰ। আজি বিশ্ব কবিতা দিৱস। আজিৰ এই বিশেষ দিনটোতে প্ৰতিজন অসমীয়াৰ বাবে এটি ভাল খবৰ, কিয়নো কবিতা লিখি বিশ্ব অভিলেখ ৰচিলে অসমৰ এজন ছাত্ৰই। বিৰাল্লিছ মিনিটত 15টা স্বৰচিত অসমীয়া কবিতা লিখি চলেন বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছ গঢ়িলে গোলাঘাট জিলাৰ খুমটাইৰ ৰক্তিম ফুকনে। আজি খুমটাই জয়া গগৈ মহাবিদ্যালয়ত বিশ্ব অভিলেখৰ বিষয়ববীয়াৰ উপস্থিতিত 1000 শব্দৰ বিভিন্ন বিষয়ক 15টা অসমীয়া কবিতা লিখি বিশ্ব অভিলেখ গঢ়াত আনন্দিত হৈ পৰে সকলো। ইয়াৰ পূৰ্বতে অসমীয়া কবিতাৰ স্থান পোৱা নাছিল বিশ্ব অভিলেখত। যোৱা এটা বছৰে খুমটাই জয়া গগৈ মহাবিদ্যালয়ত ষষ্ঠ ষান্মাসিকত অধ্যয়নৰত ছাত্ৰজনে সাধনা কৰি আহিছিল বিশ্ব অভিলেখৰ বাবে। আজি সমগ্ৰ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনাত সকলোৱে অভিনন্দন জনাইছে ৰক্তিমক। ৰক্তিম ফুকন, মই জয়গৈ মহাবিদ্যালয়ৰ ষষ্ঠ ষান্মাসিকৰ এজন ছাত্ৰ। মই এইটো ৰেকৰ্ড কৰিবলৈ এবছৰ আগৰ পৰাই বহুত প্ৰস্তুতি চলাই আছিলোঁ আৰু ছাৰ ডক্টৰ হৰেশ্বৰ শইকীয়া ছাৰ আৰু নেভা কুমাৰী বাইদেউৰ যি এক সফল প্ৰচেষ্টাত এইটো আজি গঢ়লৈ উঠিলে আৰু সকলোকে মই ধন্যবাদ। হয়, এঘণ্টাত মই 15টা কবিতা থলিতে লিখিলোঁ। তাত আপোনাৰ 1000 শব্দ আছে। হয়, কবিতাখিনি মোৰ নিজৰ স্বৰচিত কবিতা। হয়, 1000 শব্দৰ ভিতৰত লিখা কবিতাখিনি তুমি অসমীয়া ভাষাত প্ৰথমবাৰলৈ মই লিখিছোঁ। নাজানো কিমানখিনি কি কৰিব পাৰিলোঁ আৰু ভৱিষ্যতেও যাতে কিমান দূৰ আগবাঢ়ি যাব পাৰোঁ আপোনালোকৰ আশীৰ্বাদ দিব। তেওঁলোকে কৰিলে, ডিক্লেয়াৰ দিলে সেইটো ৱৰ্ল্ড ৰেকৰ্ডৰ স্বীকৃতিটো। হয় দাদা, মই এঘণ্টাত আপোনাৰ 15টা কবিতা লিখিছিলোঁ। আপোনাৰ 1000 শব্দ আছিলে। এঘণ্টা কমপ্লিট লাগিলে নে কম লাগিলে? এঘণ্টাতকৈ কমেই হ'ল, যিহেতু মই অকণমান প্ৰস্তুতি চলাইও আছিলোঁ বহুত দিনৰ পৰা, সেয়েহে মানে অকণমান কম লাগিলে সময়টো। কবিতাসমূহ প্ৰকৃতি প্ৰেম সকলো ধৰণৰ ওপৰত আছিলে। মই তাৰে এটা কবিতা আপোনালোকক গাই শুনাব বিচাৰিছোঁ। সীমাহীন যাত্ৰা, অপ্ৰতিৰোধ্য মোৰ জীৱন সংগ্ৰামৰ অন্তহীন যাত্ৰা ক'ত, য'ত আছে নেকি মোৰ নিদ্ৰাহীন ভাষা। সীমাহীন যাত্ৰা, অপেক্ষা মাথো এটি ক্ষণৰ, সময় মাথো চিৰ জীৱনৰ। অজস্ৰ স্বপ্ন বীক্ষণ যে দুচকুত অতি স্বচ্ছন্দ, তথাপিও যেন দূৰ মোৰ হাবিয়াস এটি ৰম্য জীৱন গঢ়ি তোলা, এয়া যেন মোৰ অন্তহীন যাত্ৰা। প্ৰচেষ্টা তেওঁ প্ৰথমতে পাৰিমনে বহুত চিন্তা কৰিছিলে ন, কিন্তু বহুত উৎসাহ দিয়া হ'ল যে অসমীয়া ভাষাটোক আমি বিশ্ব দৰবাৰলৈ নিব লাগিব, আমি পিছ পৰি থকাৰ কোনো যুক্তি নাই। বহুত ইনস্পিৰেশ্যন দিয়া হ'ল তেওঁক, আৰু সেই ইনস্পিৰেশ্যনৰ এজ এ ৰিজাল্ট হিচাপে তেওঁ আজি ৰেকৰ্ডটো কৰিবলৈ সক্ষম হ'ল। এইটো কবিতা লিখিছিলে, অসমীয়া কবিতা 15টা কবিতা লিখিলে 42 মিনিটত। 42 মিনিটত 15টা কবিতা লিখিছে। 42 মিনিটত হৈ গ'ল। আগতে তেনেকুৱা কোনোবাই কৰিছে নেকি? আজিলৈকে কৰা নাই। দিছ ইজ দ্য ফাৰ্ষ্ট ৱৰ্ল্ড ৰেকৰ্ড। মানে অসমীয়া ফাৰ্ষ্ট, হি ইজ দ্য ফাৰ্ষ্ট পাৰ্চন। ঠিক আছে, অসমীয়া ভাষাটো বেলেগ ষ্টেটত নাই, অসমতে কৰিব লাগিব নহয় জানো? হি ইজ দ্য ফাৰ্ষ্ট পাৰ্চন টু ছেট দ্য ৱৰ্ল্ড ৰেকৰ্ড ইন আছামিজ লেংগুৱেজ বাই ৰাইটিং দ্য পয়েমছ ইন আছামিজ। এইটো আপোনাৰ আমি খেলৰ দিশত কৰিব পাৰে বা বেলেগ বেলেগ বিভিন্ন দিশত, আৰু ধৰি লওক কোনোবা এজনৰ ইংলিছৰ ধৰি লওক 3 years বা 4 years ধৰি লওক, তেওঁ ধৰি লওক আৰু সৰু ধৰি লওক এলফাবেটখন ধৰি লওক আপোনাৰ 2 ছেকেণ্ডত বা 3 ছেকেণ্ডত মাতিব পাৰিব। এটা কথা কৈছোঁ, এইটো বুলি ৱৰ্ল্ড ৰেকৰ্ড। আজি আপুনি চাওক 7 বছৰীয়া দুটা ল'ৰা 707 কিলোমিটাৰ 12 দিনত একেৰাহে ৰাণ কৰিছে। 707 কিলোমিটাৰ 12 ডেইজত একেৰাহে ৰাণ কৰিছে, কন্যাকুমাৰীৰ পৰা আমাৰ হেৰিয়ালৈ কৰ্ণাটকলৈ। 100% ভাল লগা কথা। আমাৰ ভাষাটোক আমি অকল যে সাহিত্যত কবিতা সাহিত্যত নপৰিব নেকি? পৰিব ন, কবিতা দিশতো আমি আগবঢ়াব পাৰোঁ। তাৰমানে মুঠতে অসমীয়া ভাষাটোক আগলৈ নিবলৈ হ'লে কবিতাই হওক বা নাটকেই হওক, হয় নহয় বাৰু, বা বিভিন্ন দিশ আছে। আৰু য়েছ, ৱেল মষ্ট ৱেলকাম, নিশ্চয় কৰিব পাৰে। ভাল খবৰ সেইটো। আৰু আপোনাৰ সাংবাদিক বন্ধুসকলে আজি ইমান মানে সহযোগ কৰিলে, মাই হাৰ্টেষ্ট কংগ্ৰেচুলেশ্যন গ'জ টু অল দেম। গোলাঘাটৰ পৰা পল্লৱিকা বৰুৱাৰ ৰিপৰ্ট।